আজি কি কাৰ্যসূচী? আজি আমাৰ কাৰ্যসূচীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটো হ'ল আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ। আমাৰ এই কৰ্মবিৰতি 3 দিনৰ কৰ্মবিৰতিৰ মূল কাৰণটো হ'ল আমি সমকামৰ সম অধিকাৰ বিচাৰিছোঁ, লগতে পে স্কেল আৰু চাকৰি নিয়মীয়াকৰণ কৰা, লগতে আমাৰ লগত যিবিলাক ৰেগুলাৰ বাইদেউ কাম কৰি আছে তেখেতসকলে যেনেধৰণে সুবিধাবিলাক পাই আছে, আমি 2006 চনৰ পৰা একে সময়তে সমকাম কৰিও সমদৰমহা পোৱা নাই বা সম অধিকাৰ কোনো ধৰণৰ আমি পাবলৈ সক্ষম হোৱা নাই। সেয়েহে আমি আপোনালোকৰ জৰিয়তে উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ যাতে আমি বাকী কৰ্মচাৰীবিলাকৰ নিচিনাকৈ আমাৰ NHM কৰ্মচাৰীসকলেও সমকামৰ সম অধিকাৰ পোৱাৰ যাতে আমি পাওঁ তেনেধৰণে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ এই NHM চাকৰি আজি 19-20 বছৰ আমি কৰি আছোঁ, যাতে আমাৰ ৰেগুলাৰ কৰি দিয়ে আৰু আমি যিখিনি ৰেগুলাৰ কৰ্মীয়ে পোৱা সকলোখিনি সুবিধা আপোনালোকৰ জৰিয়তে আমি যাতে পাওঁ, সেয়েহে আমি আপোনালোকৰ জৰিয়তে তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু অৱগত কৰাইছোঁ যাতে আমি গোটেইখিনি সুবিধা পাব পাৰোঁ। NHMৰ ফালৰ পৰা আমি 3 দিনীয়া এটা পেন ডাউন বা কৰ্মবিৰতিৰ এটা ডিচিশ্যন লৈছোঁ। কাৰণ কিয় আমাৰ কেইটামান সাধাৰণ ধৰক সেয়া আছে, দাবী আছে, যেনেকৈ পে স্কেলটো আমাক ইকুৱেল কৰিব লাগে বা বাকীখিনি যেনেকুৱা আমাৰ ৰেগুলাৰ এমপ্লয়িজখিনি আছে তেনেকুৱাকৈ NHMটো বেকবোন হয় হেল্থ ইণ্ডাষ্ট্ৰীৰ আপোনাৰ। তো কিন্তু আমাৰ বস্তুবিলাক তেওঁলোকৰ লগত সমান নহয়। যিখিনি ৰেগুলাৰ এমপ্লয়ি আছে তেওঁলোকৰ নিচিনা আমাৰ বেলেগখিনি সুবিধাও নাই। 7th পে কমিশ্যনৰ কাৰণেও আমি দাবী কৰি আছিলোঁ, কিন্তু এতিয়ালৈকে একো কৰা নাই। তাৰপিছত আমাৰ ইকুৱেল পে আমাৰ ক্ষেত্ৰত হোৱা নাই। ক'ভিডৰ সময়তো বহুতখিনি NHMৰ এমপ্লয়িজ নহ'লে ক'ভিডৰ যিখিনি আমাৰ কাম কৰিছে NHMৰ ফালৰ পৰা সেইখিনি পচিবলে নহ'লহেঁতেন যদি NHM এমপ্লয়িজ নহ'লহেঁতেন, কিন্তু আমাৰ যিখিনি সুবিধা পাব লাগে আমি পোৱা নাই। তো জাষ্ট গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰিব খুজিছোঁ যাতে আমাৰ এইখিনি যিখিনি আমাৰ দাবী আছে সেইখিনি পূৰা কৰক। আপোনাৰ চেনেলৰ থ্ৰু আমি অনুৰোধ কৰিবলৈ কৰি দিম বুলি কৈ আছে। এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। আগতেও বহুতবাৰ কৈছে, এনেকুৱা নহয় যে তেওঁলোকে শুনা নাই বা, কিন্তু তেওঁলোক বস্তুখিনি মানে হোৱা নাই, প্ৰেক্টিকেল গ্ৰাউণ্ডত ছাকচেছফুল হোৱা নাই এতিয়ালৈকে। চ' আমি এতিয়া কৰ্মবিৰতিৰ মানে এইটো 3 দিনৰ এটা ষ্টেপ ল'বলগীয়া হৈছে।